हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল মই আজি এয়া সকলো দাইল মিক্স থকা দাইল চানা দাইল মগু দাইল মচুৰ দাইল আৰু ৰাজমাহো মিক্স হৈ আছিল একেলগে টমাটো মিক্স হৈ আছিল বহুত দিন দাইলখিনি মই খোৱা নাছিলোঁ বেয়া হৈ যাব বুলি আজি মই ইমানেই গৰম পৰিছে আপোনালোকৰ ফালে কেনেকুৱা কৰিছে বতৰ জনাবচোন এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ললোঁ খুব বেছি মই মিহি কৰোৱা নাই অকমান অলপ মিহি নোহোৱাকৈ থৈছোঁ আৰু ইয়াত নিমখ মিক্স কৰি ললোঁ আৰু মই ঘিউ দি বনাম মই ৰিফাইনটো একেবাৰে হেল্থৰ কাৰণে বেয়া বাবে মই ৰিফাইন ইউজে কৰা নাই আৰু গৰমৰ বাবে দৈ আনিছিলোঁ লাচি বনাই খালোঁ আৰু ভাবিলোঁ দহি বৰা কেইটামান বনাই পেলাই খাওঁ দুপৰীয়া হৈছে গধূলি সময়ৰ লগে লগে দহি বৰা কেইটামান বনাই খাওঁ দৈ দি খাবলৈ বিৰাটেই টেষ্টি আৰু ৰেচিপিটো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছোঁ এনেদৰে ঘিউত মই এটা এটাকৈ ধুনীয়াকৈ বৰ বনাই লৈছোঁ আৰু দোকানৰ পৰা কিনি খোৱাতকৈ নিজে ঘৰতে কম সহজতে বনাই খাব পাৰি মই ইয়াত বেকিং সোডা বা ইনো একো দিয়া নাই শুদ্ধকৈ এইখিনি ফ্ৰাই কৰি হৈ গৈছে আৰু মই বাটি এটা দৈ লৈছোঁ দৈ লৈ ইয়াত মই ঠাণ্ডা পানী ইউজ কৰিম পানী আৰু চেনি দি দিছোঁ 2 চামুচ সোৱাদ অনুসৰি আৰু এইখিনি এতিয়া মই মিক্স কৰি লৈছোঁ ইয়াত মই ভাজি ৰখা বৰগিটা এটা এটাকৈ দি দিছোঁ এয়া দেখিছেনে এটা এটাকৈ দি দিছোঁ সকলোখিনি বৰ এনেকৈ ফ্ৰাই কৰি দি যাম দি এইখিনি সফট হৈ যাব তাৰপিছত মই ইয়াত ডাঠ দৈ দি পেলাই এইখিনি জিৰা ধনিয়া আৰু জলকীয়া গুড়ি দি পেলাই টমেটো চচো খাব পাৰে যিসকলে ভাল পায় তেনেদৰে খাব পাৰে মই এনেদৰে খাই ভাল পাইছোঁ সেইটো কাৰণে মই এনেকৈ আপোনালোকৰ মাজত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ এয়া জিৰা দি দিছোঁ আৰু এয়া ধনিয়া দি দিছোঁ 1 চামুচ আৰু মই কাশ্মীৰী মিৰ্চ পাউডাৰটো দিম খাবলৈ বিৰাটেই টেষ্টি হয় এইকেইটা মই শুদ্ধকৈ জলকীয়া শুকুৱাই পেলাই এইকেইটা মই পেষ্ট কৰি আনিছোঁ বিৰাটেই টেষ্টি এণ্ড ডিলিচিয়াছ হয় খাবলৈ মই কেইবাবাৰো খাইছোঁ আজি ৰেচিপিটো আপোনালোকৰ মাজতে ইয়াত মই এতিয়া ডাঠ দৈখিনি দি দিম এটা টেঙা দৈ হয় টেঙা দৈটো ইউজ কৰিছোঁ চেনি দি দিছোঁ ইয়াত অলপ বিৰাটেই টেষ্টি আৰু বৰগিটা খাবলৈ কি ভাল হৈছে আপোনালোকে এনেকৈ ট্ৰাই কৰি খাব গৰমৰ দিনত এইকেইদিন খুব গৰম পৰিছে আমাৰ এইফালে ডিব্ৰুগড়ত আপোনালোকৰ ডিষ্ট্ৰিক্টত কেনেকুৱা বতৰ কৰিছে জনাবচোন বহুত ডিষ্ট্ৰিক্টত বৰষুণ দিছে কিন্তু আমাৰ এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত বৰষুণ দিয়া নাই বিৰাটেই গৰম আজিলৈ আহিছোঁ বাই বাই এনেদৰে সুস্থ থাকক সবল থাকক নিজে ঘৰতে বনাই খাওক বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম বাই